হেল্ল' ৰাইজ, মন যায় ইউটিউব চেনেলে আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আমাৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিশেষকৈ উৰুকাৰ নিশা, গতিকে কাপোৰকে বজাৰ অলপ কৰিলোঁ আমাৰ ডিগবৈ টাউনতে। তাৰে আপোনালোকক দেখাব চেষ্টা কৰিম কি কিনো বজাৰ কৰিলোঁ। এতিয়া আমি এম বজাৰত সোমাই আছোঁ আমাৰ ডিগবৈ। বহুত ভাল ৰেটতে পাইছোঁ বজাৰ কৰি, এতিয়া ঘৰলৈ যাম। এতিয়া বজাৰ কৰি আহি ঘৰত সোমাইছোঁহি। কি কিনো বজাৰ কৰিলোঁ বা কি আনিলোঁ, দাম কিমান হ'ল, কিবা অফাৰ পালোঁ নেকি, এইবোৰ বিষয়ে আপোনালোকক দেখাব চেষ্টা কৰিম আজি নিশাটি, উৰুকাৰ নিশাটি। ইতিমধ্যে আমাৰ পাপাহঁতে চাক আমাৰ গৰু গা ধুৱাবৰ কাৰণে লাও, বেঙেনা, থেকেৰা, হালধি এইবোৰ হেৰি কৰিলে বাৰু, চাক শিঙিলে। সেইবোৰ পিছত দেখুৱাম। এতিয়া মই কি কিনো বজাৰ কৰিলোঁ, কি পালোঁ তাকে দেখুৱাম। এয়া আমাৰ বজাৰ কৰা হৈ গ'ল এম বজাৰত। এখন দীঘল লিষ্ট হৈ গ'ল, চাওক আপোনালোকে চাব পাৰে। টোটেল হৈছে বজাৰ কৰি আমাৰ আত্মীয়ৰ কাৰণে, গোটেই আত্মীয়ৰ কাৰণে আনিলোঁ 5,832 টকা। 5,832 টকা। 5,000 টকাৰ বজাৰ কৰিলে বোলে এটা অফাৰ দিয়ে, বিহুৰ অফাৰ। তাকে লৈ ল'লোঁ আৰু। এটা অফাৰটোনো কি, এই চাব পাৰে, এটা ট্ৰলি বেগ দিছে, খুব সুন্দৰ ট্ৰলি বেগ। আৰু 200 টকা যোগ কৰিলে বোলে তাত এই ট্ৰলিটো পোৱা যাব। গতিকে 200 টকা দি মই এটা ট্ৰলি লৈ ল'লোঁ। সুবিধা হ'ব, ফুৰিবৰ কাৰণে হওক বা ক'ৰবাত যাবৰ কাৰণে হওক। চকাও আছে, ধুনীয়াকৈ টানি লৈ যাব পাৰে। এয়া চাব পাৰে, একদম সুন্দৰ। লৈ ল'লোঁ, সুবিধা হ'ব। 200 টকানো কি আৰু, সেইকাৰণে লৈ ল'লোঁ। চাব পাৰে। এতিয়া গোটেই আত্মীয়ৰ কাৰণে কাপোৰ বজাৰ কৰি ল'লোঁ। কাইলৈ গৰু বিহু যিহেতু, সেইকাৰণে কাইলৈ গৰু পূজা দি মেলি সেৱা শুশ্ৰূষা কৰিব লাগিব। এতিয়া ৰাতিপুৱা শুই উঠিয়েই চিধা 5 বজাত আমাৰ আইতাই, যিহেতু প্ৰত্যেক বছৰে আপোনালোকৰ ফালে কি কৰে নাজানো বাৰু, আমাৰ আইতাই পূজাটো দিয়ে। গতিকে আইতা পূজা কৰি আমি, যিহেতু পথাৰত পানী নাই, গতিকে ঘৰতে আমাৰ খুৰাৰ লগত মিলি আমাৰ গৰুখিনি গা ধুৱালোঁ। এয়া মোৰ ল'ৰাটো আৰু ভতিজা আহি খুৰা ল'ৰা গৰু গা ধুৱাই আছে। পানী দিলে আৰু এতিয়া লাও খা বেঙেনা খা কৈছে, চাওকচোন। এতিয়া কণী যুঁজোৱা পৰ্ব। গতিকে ল'ৰাকেইটাক, এটা আমাৰ ভণ্টি ল'ৰা আৰু মোৰ ল'ৰাটো কণী যুঁজাবলৈ প্ৰায় প্ৰস্তুত হৈ গ'ল। ব'লকচোন চাওঁ। তই দুইটা যুঁজা আছোচোন, চাওঁ। হাঁহকণীৰ লগত আৰু এটা যুঁজা, সমান সমান। তই মাক কিবা এটা কৈ দে। একটে দি দিলে কৈ দে। পাপাকক কৈ দে, কৈ দেউতা নাপাপা। পেন চোলাটো কেনেকুৱা লাগিছে কৈ দিব দে। বহুত দিন থাকি যাম বুলি কওঁ। এতিয়া আমাৰ সেৱা পৰ্ব চলিছে। আশীৰ্বাদটো শুনক আপোনালোকে, বৰ ধুনীয়াকৈ দিছোঁ। বেমাৰ আজাৰ হ'ব নালাগে, মোৰ কথা মানিব লাগে, লগতে মোক উপকথা ক'ব নালাগে, আৰু মৰম চেনেহ থাকিব লাগে, ভালদৰে গোটেই জীৱনটো থাকিব লাগে। ঠিক আছে, হ'ব। আমাৰ পূৰ্বপুৰুষীয়া কাম ফেৰা কৰি এতিয়া গাহৰি মাংস বিচাৰিবলৈ যাওঁ। চাওঁচোন ক'ত গাহৰি পাওঁ। বৰ্তমান আঁতৰি ঘৰ এটাত কাটি আছে, গৈ চাওঁ। চোলা এটা আনিছোঁ দেই, কি চলি আছে, কেনেকৈ পাম, মাংস কেনেকুৱা। কি ওলাইছে ইয়াত, কি ওলাইছে হে? গাহৰি ওলাইছে, কেইটকা কেজি কেইটকা হে? 360। ঠিক আছে। অঁ, এইখিনি পাম।
এইটো আধা কেজি মাৰক, এক কেজি আধা কেজি মাৰক না এইটো। আৰু এইটো আধা কেজি মাৰক। মই টানচোন, দালি দি দিব নাপায়। কিয় লৈলে সেইটো কাৰণে ৰূপমৰ দোকান অলপ অলপ এইটো আকে দি দিব মোক বাদ। কেই কেজি ল'লা কেই কেজি ল'লা এই নাই আগতে অনা আছে, অ, আধা কেজি মান লওঁ এনেই। খুইদনো চাকনাটোৰ কাৰণে। ঠিক আছে ঠিক আছে আমাৰ গাঁৱলীয়া গাহৰি কাটিং লোকেল লোকেল। লোকেল এই ইয়াৰ পৰা দি দিয়ক বা। এইটো কেই কেজি ল'বা মই অঁ ঘৰতে কাটিছো। ঘৰতে কাটিং অঁ অঁ ঠিক আছে যথেষ্ট ভিৰ হৈছে, প্ৰায় মাংস শেষেই হৈ গ'ল। মাংস লৈ মেলি এতিয়া খাই বৈ আমাৰ নামঘৰত আজি বিহুৰ বিষয়ে আলোচনা হৈছে, কাক কেনেকুৱা কোনে কি ভাগ হ'ব তাৰে নামঘৰত আহি আমি এতিয়া গধূলি আমাৰ মৃত্যুক দিয়া শেষ হৈ ল'ৰা কেইজনমান গ'ল আৰু লগৰ গাঁৱৰ ভাইটি খাই বৈ এতিয়া ফূৰ্তি অলপ কৰিছে আজি গৰু বিহু বুলি। আৰু কাইলৈৰ পৰা আমাৰ সপ্তাহীয়া আমাৰ হুঁচৰি গাঁৱত এই ভিডিঅ'টো প্ৰায় থাকিব, আপোনালোকে চাবলৈ পাব। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আজি কালিৰ পৰা আপোনালোকে নতুন নতুন ভিডিঅ' পাই থাকিব। ধন্যবাদ। জয় অসম। ঠিক আছে।